ঘটনাৰ খবৰ সামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বলেনো বাহনে মহতিয়াই নিলে মটৰচাইকেল সহ আৰোহীক আমি দেখুৱাইছো এই মুহূৰ্তত কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা এই ঘটনা সংঘটিত হৈছে সামগুৰিৰ আমনিত বেলেনো বাহনে মহতিয়াই নিলে মটৰচাইকেল সহ আৰোহীক আন এখন বাহনৰ তলত সোমালকৈ মটৰচাইকেল আৰোহী আৰু বহু সময় ধৰি আবদ্ধ হৈ থাকে বাইক আৰোহীজন গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন আৰু আহত আৰোহীজনক উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে আহত বাইক আৰোহীজনক বাজিয়া গাঁও আকবৰ আলী বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো আহত বাইক আৰোহীজন বাজিয়া গাঁৱৰ আকবৰ আলী বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আকবৰ আলীক এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে সামগুৰিৰ আমনিত এখন তীব্ৰবেগী বাহনৰ খুন্দা বাইকত আৰু বাইক আৰোহী গৰাকী চিটিকিকৈ পৰেগৈ আন এখন বাহনৰ তলত আৰু বহু সময় ধৰি বাহনখনৰ তলত আবদ্ধ হৈ থাকে আৰোহী গৰাকী পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় বাইক আৰোহীজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন বাজিয়া গাঁৱৰ আকবৰ আলী বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত আকবৰ আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমনি আনন্দ নাৰ্সাৰীৰ ওচৰত ইয়াতে কি এক্সিডেণ্ট হৈছিল নেকি এক্সিডেণ্ট হৈছিলে এখন ট্ৰাক মানে দেখিছোঁ সিপাৰত ৰখি আছে আমি অলপ দূৰণিত আছিলোঁ মানে আমি ওচৰৰ মানুহ হয় তো আমি দূৰণিত যদি এতিয়া চাউণ্ড এটা পাইছোঁ দৌৰি আহি চাইছোঁ ট্ৰাকখনৰ তলত বাইকৰ আগচকাটো ট্ৰাকৰ আগচকাত সোমাই আছে আৰু সৰু গাড়ীখনৰ তলত এজন মানুহ সোমাই আছে খুব চিঞৰি আছে তেতিয়া মানুহজন অকবকাই আছে তেতিয়া আমি চবেই মিলি ৰাইজে মিলি ইয়াত যিমান মানুহ আছিলে গোটাইছিলে চবেই ডাং খুৱাই গাড়ীখন মানুহখন ওলাই আমি হস্পিটেলত কি গাড়ী আছিলে সৰু গাড়ীখনৰ নাম কি সৰু গাড়ীটোতো মই ইমান ডিটেইলছ নাজানো আপুনি চাই ল'ব বেলেনো আছিল ন মানে বেলেনোখনৰ চকাৰ তলত মানুহ সোমাই আছিলে বাইকৰ মানুহজন মানে এইখন বাইকৰে মানুহ হ'ব লাগিব কাৰণ বাইকখন যদি বেলেগ জেগাত সোমাই আছে তেতিয়াহ'লে এইটো বাইকৰে মানুহ হ'ব লাগিব মানুহজন গাড়ীৰ তলত সোমাই ককবকাই আছিলে মানে খুব চিঞৰি আছিলে জোৰকে তাৰপিছত আমি গম পোৱা নাই ফাৰ্ষ্টত তাৰপিছত দেখিছোঁ মানুহ চিঞৰি আছে তলত তাৰপিছত চবেই মিলি গাড়ীখন দাঙি মেলি পাছতে মানুহজন ওলাই আপোনালোকে জেক দি কিনে গাড়ী টায়াৰ খুলিবলগীয়া হৈ গৈছে জেক দি কিনে গাড়ী টায়াৰটো খুলিবলগীয়া হৈছিলে মেস্ত্ৰী মাতি লৈ আহিছোঁ পিছত যেতিয়া আমি নাজানো যিটো বেপাৰটো মানুহজন বৰ বেয়াকৈ ফচি আছে যাৰ কাৰণে তাৰপিছত এজন মেস্ত্ৰী আহিছিলে তেখেতে মানে লিভাৰ দি কেনেকৈ ক্ৰিটিকেল কৰি কিনে ওলাই তাৰপিছত মানুহজনক উদ্ধাৰ কৰি আপোনালোকে হস্পিটেল পঠিয়াই দিছে মানুহজন এতিয়া উদ্ধাৰ কৰি আমি হস্পিটেল পঠাই দিলোঁ ছাৰ এইটো আমনি হয় আমনি